শ্ৰী কালী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ দৰং জিলা তথা অসমবাসী কালী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এইবেলি আমাৰ সৌজন্যত শ্ৰী শ্ৰী কালী পূজা উদযাপনৰ পঞ্চম বৰ্ষত ইতিমধ্যে আমি ভৰি দিছোঁ। আৰু এই আমাৰ সৌজন্যত মানে আমাৰ এটা স্বেচ্ছাভাৱে অনুষ্ঠান গঢ় লৈ উঠিছিলে আজি প্ৰায় 5 বছৰ আগতে। আৰু যিটো অনুষ্ঠানে আমি ইতিমধ্যে বিভিন্ন আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি থাকিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু তাৰে মুখ্যতঃ হৈছে আমাৰ দেওমুনৈ কালী পূজা উদযাপন। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই কালী পূজা উদযাপন সুন্দৰভাৱে আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু যোৱা 5টা বছৰত আমি ক্ৰমান্বয়ে ইয়াৰ বঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আপোনালোকে মানুহৰ সমাগম দেখা পাইছে বা ইয়াত ব্যৱস্থাপনা আপোনালোকে দেখা পাইছে সুন্দৰভাৱে কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু দেওমুনৈ অঞ্চলৰ এই বৃহত্তৰ ৰাইজ আৰু দৰং জিলা তথা ওদালগুৰি জিলাৰ বিভিন্ন ধৰণৰ স্থানৰ পৰা আমাক এই অনুষ্ঠানটো কৰিবৰ কাৰণে সহায় সহযোগিতা আগবঢ়াইছে। আৰু তেওঁলোকক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল বৰ্তমান ৰাইজে আমাৰ এই অনুষ্ঠানটো কৰাত সহায় সহযোগিতা কৰিছে প্ৰত্যেককে আমি একোটিকৈ যিসকল মহান দাতা আছিলে তেওঁলোকক আমি একোটিকৈ গছপুলি দিবৰ কাৰণে আমি সক্ষম হৈছোঁ, দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কিয়নো আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি এমাহ সম্পূৰ্ণ হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালিও আমি এটা অনুষ্ঠান কৰিলোঁ, আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিলোঁ। আৰু তাতে আমি গীতা পাঠ কৰিছিলোঁ আৰু তাৰ লগে লগে আমি নামৰ অনুষ্ঠান কৰিছিলোঁ। আৰু এই আজি কালী পূজাৰ অনুষ্ঠানসমূহ আমি বৃক্ষৰোপণৰ এটা অনুষ্ঠান কৰিছোঁ। কিয়নো আমি জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু প্ৰকৃতিৰ বন্ধু আছিলে, গতিকে তেখেতৰ আদৰ্শ আমি অটুট ৰাখি কিনে যিসকল দাতা আছিলে তেওঁলোককো আমি একোটিকৈ গছপুলি দিবৰ কাৰণে ব্যৱস্থাপনা কৰিছোঁ। আৰু আমাৰ কালী পূজাৰ উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি আহিছোঁ। আৰু তাৰে ভিতৰত আজি এতিয়া মুখ্যতঃ আমাৰ নলবাৰীৰ পৰা বিকি কলিতাক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ এতিয়া নাম প্ৰদৰ্শন হ'ব। আৰু তাৰ মাজতে চিপাঝাৰৰ পৰা আমি হীৰামণি কুমাৰ তেখেতকো আমি নাম প্ৰদৰ্শনৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোক আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আৰু আমাৰ মাজত উপস্থিত হৈছে আমাৰ স্থানীয় বিধায়ক মাননীয় পৰমানন্দ ৰাজবংশীদেৱক আমি নামৰ হিচাপত নামৰ আমাৰ উন্মোচন হিচাপত আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি কিনে নাম উন্মোচন কৰিলে আৰু নাম উদ্বোধন কৰিলে। আৰু এই সকলো অনুষ্ঠান সুন্দৰভাৱে হৈছে। গতিকে সমূহ অসমবাসীক তথা আমাৰ দৰং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তবান ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।